মাধৱ আৰু যশোদাৰ জীয়েক বিয়া দিয়াৰ উপযুক্ত বয়স হ'ল। মাজনী, তোৰ বিয়া হোৱা বয়স হ'ল। তোৰ দেউতাই তোৰ কাৰণে কিমান চিন্তাত পৰি আছে, তই বিয়া হ'ব নিবিচাৰ কি কাৰণে? মা, আপুনি কৈছে যেতিয়া মই বিয়াত বহিম, কিন্তু মোৰ এটা চৰ্ততহে। মই এনেকুৱা এটা ল'ৰাৰ লগত বিয়াত বহিম, প্ৰতিটো কথাই মোৰ কথা মানি চলিব লাগিব। যদি তেনেকুৱা ল'ৰা আছে, মই তেতিয়াহে বিয়াত বহিম। তোৰ কাৰণে তেনেকুৱা ল'ৰা ক'ত বিচাৰি পাম মই? মাজনী, সদায় মনত ৰাখিবি, পত্নীয়েহে পতি কথা মানি চলিব লাগে। তোকহে দেখিছোঁ, পতিয়েহে পত্নীৰ কথা মানি চলিব লাগে। কোনোবাই শুনিলে কি ক'ব? গিৰিয়েকে ঘৈণীয়েকৰ কথা মতেহে চলে। চাওক মা, মই যদিহে মোৰ কথা মতে নহয়, মই বিয়াত নবহোঁ, পাছত যিয়ে নহওক। সেইখন গাঁৱৰে গাঁওবুঢ়াৰ পুতেকৰ কাণত পৰিল তৰালিৰ কথাবোৰ শুনি আচৰিত হ'ল। এইটো কেনেকুৱা আচৰিত চৰ্ত? তই কথাবোৰ ক'ত শুনিলি কচোন? তাই কৈছিল মাকক, মাকে কাক ক'লে নাজানো, আমাৰ মায়ে ক'ত শুনিলে সেইটো কথাও নাজানো। মায়ে মোৰ আগত কথাটো কৈছিল, মই তেনেকৈ কথাটো জানিলোঁ। মোৰ কথাটো শুনি আচৰিত খাইছিলোঁ। মই সেই ছোৱালীজনী জেঠ ভাঙিম, তই চাই থাক। ময়ো শপত খালোঁ, মই যিজনী ছোৱালী বিয়া কৰাই আনিম, কেতিয়াও ছোৱালীজনীৰ কথা নুশুনো। মা, আমাৰ গাঁৱৰ মাধৱৰ জীয়েক তৰালিক মই বিয়া কৰাব বিচাৰোঁ। তইতো বিয়া নকৰা বুলিয়ে কৈছিলি, আজি যে বিয়া কৰোৱা কথা পটককৈ ক'লি, কি কাৰণে ক'লি? তই যে একো কাম বনেই নকৰ, তই বিয়া পাতি তোৰ মাইকী ল'ৰা ছোৱালীক তই কেনেকৈ পোহপাল দিবি? তই বিয়া পাতিবলৈ হ'লে কিবা নহয় কিবা কাম কৰিবই লাগিব। মা, মই সেইবোৰ একো নুশুনো। মই মুঠতে বিয়া কৰাম মাধৱৰ জীয়েকক। মা, আপুনি মাধৱৰ ঘৰলৈ যাওক, মাধৱৰ জীয়েকক মোৰ কাৰণে খুজিবলৈ। অঁ, তই তাৰমানে ছোৱালী মনে মনে পচন্দ কৰি থৈছ। ছোৱালী তই খুজিবলৈ যাবলৈ ক'লি যে। ঠিক আছে, যাম বাৰু। ছোৱালীজনী কিন্তু মোৰো পচন্দ হয় দেই। মই দেউতাক এতিয়া ক'মগৈ, কথাটো পাতি লওঁগৈ দেউতাৰ লগত। দেউতাই যদি হ'ব বুলি কয়, দেউতাই মই যামেই আৰু খুজিবলৈ, তই চিন্তাই নকৰিবি। পচন্দ অপচন্দৰ কি কথা আছে? আপোনালোকে মুঠতে ছোৱালীজনীক খুজিবলৈ যাব। আমাৰ ল'ৰা ডেকা হ'ল, বিয়া পাতি দিব লাগে। ময়ো অকণমান কামৰ সহায় পাম। ইমান ডাঙৰ ঘৰ, মই ইমান কাম কৰিব নোৱাৰিছোঁ। বাসন্তী, তুমি কি কৈছা এইবোৰ? তাৰ একো কাম বন নাই, ঘৰতে পৰি আছে। মইতো তাক ইমান কৈ থাকোঁ, কিবা এটা কৰ। ঘৰৰ খেতি বাতি কাম নিষ্পত্তি নকৰে। আমাৰ ঘৰৰ খেতি মাটি বহুত আছে, সেইবোৰকে কৰিব পাৰে সি। নহ'লে সি কি কৰি খাব বাৰু? এই ল'ৰা ডাঙৰ হৈছেহে, বুজি পোৱা বয়স হৈছেহে। বিয়াখন পাতি দিলে সকলো বুজি পাব, তেতিয়া চব কৰিব। কথাটো নোহোৱাও নহয় বাৰু। তুমি কৈছা বিয়া পাতি দিয়াৰ পাছত কাম কৰিব, বুজি পাব বুলি। তেনেহ'লে ছোৱালীক ক'ত পাম বাৰু? তুমি ছোৱালীক ক'ৰবাত পাইছা নেকি? পাইছোঁ। আমাৰ গাঁৱৰে আপোনাৰ যে লগৰ সেই মাধৱৰ জীয়েক আকৌ তৰালি, দেখাত বৰ ধুনীয়া, পঢ়া শুনাই সকলোতে আছে। অঁ, হয় নেকি? বৰ ভাল কথা দেখোন। আমি কাইলৈ মাধৱৰ ঘৰলৈ যাম, তুমি যোগাৰ কৰা। পাছৰ দিনাই ৰমেনৰ মাক দেউতাকে মাধৱৰ জীয়েক তৰালিক খুজিবলৈ বুলি গ'ল। গাঁওবুঢ়াদেউ, কি কাৰণে আহিলে? চব ঠিকেই আছেনে? তোমাৰ ছোৱালী তৰালিক আমাৰ ল'ৰাই ৰমেনলৈ খুজিবলৈ আহিছোঁ। কিছুদিনৰ পাছত ৰমেন আৰু তৰালি বিয়া হৈ গ'ল। বিয়া ৩-৪ দিনৰ পাছতে ৰমেনে তৰালিক ক'লে, তুমি তোমাৰ মাক কৈছিলা নহয়, যিটো ল'ৰাৰ লগত তুমি বিয়া হ'বা, ল'ৰাটোৱে তোমাৰ কথা চব শুনিব লাগিব। চাওঁচোন তুমি কেনেকৈ মোক কথা শুনাব পাৰা। আপুনি মোক কি কথা শুনাইছে? ৰমেন আৰু তৰালিৰ বহুত কিবা কিবি তৰ্ক হ'ল। মই আপোনাৰ পত্নী হয়, আপোনাৰ পৰা মই আশা কৰোঁ আপুনি মোক সন্মান দিয়ে। আমাৰ সম্বন্ধ বহুত শক্তিশালী আৰু সুখ শান্তিৰ বাবে বহুত দৰকাৰ। এনেকৈ যদি আপুনি তৰ্ক মাৰপিট কৰিব বিচাৰে, আপোনাৰ অধিকাৰ যদি লাগে, তেনেহ'লে আপুনি নিজে কষ্ট কৰি টকা কামাই কৰি আনিব লাগিব। এতিয়াতো আপোনাৰ দেউতাৰ পৰাহে টকা পইচা খৰচ কৰি আছে। তুমি কি ভাবিছা, মই কি কষ্ট কৰি টকা ঘটিব নোৱাৰিম? ঠিক আছে তেনেহ'লে, যেতিয়ালৈকে মই টকা ঘটিব নোৱাৰোঁ, তেতিয়ালৈকে মই ঘৰলৈ নাহোঁ। ৰমেনে খঙতে ক'লে, কিন্তু পাছত ভাবিবলৈ ধৰিলে। মইতো জীৱনত কাম কৰিয়ে পোৱা নাই, মই কি কাম কৰিম? সুৰেশৰ ওচৰত কিবা কাম পাম নেকি? সি যিকোনো কাম এটা মোক দিব পাৰিব। ৰমেন, তই আহিলি যে, কিবা দৰকাৰ আছিলে নেকি? সুৰেশ, তই বহুত জেগাত কাম কৰ, তোৰ ওচৰত কিবা কাম আছে নেকি মোৰ কাৰণে? ৰমেন, তই কি কথা কৈছ? ইমান ধনী ঘৰৰ ল'ৰা হৈ কি কাম কৰা কথা কৈছ? কাম কৰে আমাৰ নিচিনা দুখীয়া মানুহে। সুৰেশ, মই এটা চৰ্তত লাগি নিজে কাম কৰি টকা উপাৰ্জন কৰিম। আমি বহুত কষ্ট কৰি কাম কৰোঁ, আমাৰ কাম কৰাৰ অভ্যাস আছে। আমি যিটো কাম কৰোঁ
বহুত কষ্ট কৰিব লাগে, তই সেইটো কাম কৰিব নোৱাৰিবি ৰমেন। তই এনেকুৱা এটা কাম বিচাৰ য'ত কষ্ট কম টকা বেছি। ৰমেনৰ সুৰেশৰ ওপৰত বহুত খং উঠিছিল। সি বেলেগত কাম বিচাৰি গ'ল। দাদা, আপোনাৰ গুদামত বোলে কাম কৰা মানুহ লৈছে। মই কাম বিচাৰি আহিছিলোঁ, কাম পাম নেকি বাৰু দাদা? হয় হয়, তুমি ঠিকেই শুনিছা, মই কাম কৰা মানুহ লৈ আছোঁ। মোক আৰু মানুহ দৰকাৰ হৈছে, তুমি কাম পাবা। কামটো কিন্তু ভালকৈ কৰিব লাগিব দেই। হ'ব হ'ব দাদা, মই ভালকৈ কৰিম। ৰমেনে কষ্ট কৰি টকা উপাৰ্জন কৰি গাঁৱৰ ঘৰ পালেহি। ঘৰ পায়েই ৰমেনে যিমান টকা উপাৰ্জন কৰি আনিছিল চব তৰালিৰ ওচৰত উলিয়াই দিলে। মই কষ্ট কৰি টকা ঘটি আনিলোঁ, চোৱা কিমান টকা আনিলোঁ। আজিৰ পৰা মই তোমাক মাৰপিট কৰিব পাৰিম আৰু প্ৰতিটো কথাই মোৰ মতে চলিব লাগিব। লোৱা টকাখিনি। আপুনি কষ্ট কৰি অনা টকাখিনি মোৰ কাৰণে নালাগে। আপুনিয়ে ৰাখি থওকচোন। আপোনাৰ যেতিয়া প্ৰয়োজন হ'ব তেতিয়া আপুনি খৰচ কৰিব পাৰিব। কিন্তু এটা কথা, পত্নীক মাৰপিট কৰিলে বহুত ডাঙৰ পাপ হয়। মই আপোনাৰ জীৱনৰ লগৰী। আমি দুয়ো জীৱনটো পাৰ কৰাবলৈ শপত খাইছিলোঁ। আপোনাৰ যিকোনো বিপদ আহিলে মই লগ দিম। মই আপোনাৰ অৰ্ধাংগিনী। তথাপিও মোক আপুনি মাৰপিট কৰিব বিচাৰে যদি ঘৰৰ ভিতৰত মাৰপিট কৰি একো লাভ নাই। কোনেও গমেই নাপাব ৰমেনে পত্নীক পিটিছে বুলি। গাঁৱৰ মানুহেতো গম পাব লাগিব। আজি আৰাম কৰি লওক, আপুনি বহু দূৰৰ পৰা আহিছে নহয়। কালিলৈ ৰাতিপুৱাই গোটেই গাঁৱৰ মানুহ মাতি মোক পিটিব। বলক এতিয়া হাত মুখ ধুই ভাতকেইটা খাই লওকগৈ। দ্বিতীয় দিনা ৰাতিপুৱা গোটেই গাঁৱৰ মানুহ গোট খালে। যেতিয়া ৰমেনে তৰালিক পিটিবলৈ বুলি আগবাঢ়ি গ'ল তেতিয়া দেউতাক আহিল। কি হ'ল, তই তাইক পিটিবলৈ বুলি বিয়া কৰাইছিলি নেকি? তই জাননে ঘৰৰ পৰা তই যিদিনা ওলাই গলি সেইদিন ধৰিব পৰাই তোলৈ মনত পেলাই পেলাই তাই সদায় কান্দি থাকে। এদিনো শান্তিয়ে হোৱা নাই, খোৱা নাই, আৰু তই পিটিবলৈ বুলি সাজু হৈ আহিছ যে। ৰমেনে বহুত লাজ পালে আৰু তৰালিক মাক খুজি ভৰিত ধৰিলে। চাওঁচোন আপুনি এইবোৰ কি কৰিছে? আপোনাৰ জেগা মোৰ ভৰিত নহয়, মোৰ অন্তৰৰ ভিতৰত। তাৰ পাছত ৰমেনে কেতিয়াও তৰালিক একো নকয়। প্ৰতিটো কথা যি কয় তাকে শুনে। কাহিনীটো চাই বাৰু কেনেকুৱা পালে? যদিহে ভাল পালে এটা লাইক কৰিব আৰু চেনেলটো যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, পুনৰ আকৌ এটা কাহিনী লৈ আহি আছোঁ।